অসমীয়া চলচ্চিত্ৰ জগতৰ 90 বৰ্ষপূৰ্তি অনুষ্ঠান আয়োজন কৰে মহানগৰীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। অসমীয়া চলচ্চিত্ৰৰ যি বিৰল যাত্ৰা তাৰ উপলক্ষে ভাইমন্দা নামেৰে এখন চলচ্চিত্ৰ নিৰ্মাণৰ লগত ভাইমন্দা চলচ্চিত্ৰখনৰ এটি গীত মুকলি অনুষ্ঠান আয়োজন কৰে। অসমীয়া চলচ্চিত্ৰ জগতৰ 90 বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন চিত্ৰাংকন প্ৰতিযোগিতা প্ৰদৰ্শন কৰে। অসমীয়া চলচ্চিত্ৰ জগতত 90 দশকৰ শিল্পীৰ জীৱন যাত্ৰাৰ ওপৰত চৰ্চা হোৱাৰ প্ৰয়োজন। নপুৰণি শিল্পীসকলক লৈ এনেধৰণৰ অনুষ্ঠানসমূহ হৈ থকাৰ প্ৰয়োজন আছে। অনুষ্ঠানৰ লগত সংগতি ৰাখি এই মন্তব্য কৰে জুবলিয়ে। প্ৰথমতে ক'ব লাগিব আমি ভাইমন আংকলৰ কথা। অসমীয়া মডাৰ্ণ কমাৰ্চিয়েল চিনেমা বুলি যদি আমি কওঁ, আমাৰ সদায় ভাইমন আংকলৰ নামটোৱে সদায় প্ৰথমতে মনলৈ আহে। বহুত সোনকালে তেখেত গুচি গ'ল, নহ'লে হয়তো আমাক আৰু বহুত সুন্দৰ সুন্দৰ ছবি আমাক উপহাৰ দিলেহেঁতেন। কিন্তু যিখিনি কৰি থৈ গ'ল তেখেতে ছবি জগতখনৰ বাবে, আমাৰ সকলোৰ বাবে, সেইটো আচলতে তাৰ কোনো তুলনা নাই। আজি তেখেতকে স্মৰণ কৰি বা তেখেতক শ্ৰদ্ধা নিবেদি এখন ছবি এখন নিৰ্মাণ কৰিবলৈ লৈছে, আগবাঢ়ি গৈছে ভাইমন্দা বুলি। শশাংক সমীৰৰ তেখেতে লিখিছে গোটেই স্ক্ৰিপ্টখন আৰু পৰিচালনাও তেখেতৰে। গোটেই টীমটোৱে কৰিছে। ইনফেক্ট ভাইমন আংকলৰ ফেমিলিও ইয়াতে আছে, মঞ্জুলান্তি আছে, সকলো আছে জড়িত হৈ পেলাই, ৰিজুদাহঁত আছে। ভাল লাগিছে যে স্বাভাৱিক কথা যে তেখেতে যিমানখিনি কৰি গৈছে অকল এখন চিনেমাৰে আমি সেইখিনি আচলতে সিমানখিনিৰে আচলতে সম্পূৰ্ণ নহয়। কাৰণ তেখেতৰ বিষয়ে যদি বা তেখেতৰ গোটেই জীৱনটোৰ বিষয়ে বা তেখেতৰ যোনটো ক্ৰিয়েটিভ যোনটো তেখেতৰ দিশ আছিলে, সেই বিষয়ে যদি আমি বৰ্ণনা কৰিব যাওঁ বা দেখুৱাবলৈ যাওঁ ৰাইজক, সেইটো এখন চিনেমা বা 2 ঘণ্টাত 3 ঘণ্টাত কেতিয়াও সম্পূৰ্ণ কৰিব নোৱাৰি। কিন্তু তথাপিও এটা প্ৰচেষ্টা, সকলোৱে খুব সুন্দৰকৈ এখন ছবিখন আকোৱালি ল'ব বুলি আমাৰ আশা। আমি যথেষ্ট আশাবাদী ছবিখনক লৈ। আৰু আজি তাৰে মিউজিক লঞ্চ হৈছে। মিউজিক লঞ্চৰ লগে লগে পোষ্টাৰ ৰিলিজ হ'ব। প্ৰথম পোষ্টাৰখন আজি ৰিলিজ হ'ব আৰু লগতে খুব ধুনীয়াকৈ এটা পেইণ্টিং কম্পিটিশ্যন আয়োজন কৰা হৈছে। খুব সুন্দৰকৈ ইতিমধ্যে আপোনালোকক নিশ্চয় দেখাইছে তেখেতসকলে, আৰু ময়ো দেখিছোঁ। খুব সুন্দৰকৈ বহুতে যোগদান কৰিছে আৰু নিজৰ চিন্তা চৰ্চাৰে ভাইমন আংকলক লৈ খুব ধুনীয়া ধুনীয়া ছবি নিৰ্মাণ কৰি গৈছে। ভাইমন্দা হৈছে অসমীয়া ছবি জগতৰ এগৰাকী বিশিষ্ট ব্যক্তি, যিয়ে অসমীয়া ছবি জগতক এক নতুন মাত্ৰা প্ৰদান কৰিছিল। ভাইমন্দা চলচ্চিত্ৰখন 4 বছৰৰ কঠোৰ পৰিশ্ৰমৰ ফলশ্ৰুতিৰ প্ৰকাশ বুলি উল্লেখ কৰে শিল্পীসকলে। অসমৰ অন্যতম পুৰোধা আৰু আমাৰ সকলোৰে আপোন, আমাৰ জেনেৰেশ্যনটোৰ বাবে এজন ব্যক্তিয়ে হৈছে ভাইমন্দা মুনীন বৰুৱা, যাৰ 14খন চিনেমাই তোলপাৰ লগাইছিল অসমীয়া চিনেমা জগতত। আৰু এই কথাটোৰ লগতেই বিশেষভাৱে আমি আচলতে মূলতঃ অসমীয়া চিনেমাৰ 90 বছৰ সম্পূৰ্ণ হোৱাৰ যিটো যাত্ৰা, এই 90 বছৰীয়া যাত্ৰাটোৰ উত্থান পতনৰ পৰা আৰম্ভ কৰি পেলাই অসমীয়া চিনেমাৰ লৈ অৱদান আগবঢ়োৱা অভিনেতাৰ পৰা আৰম্ভ কৰি পেলাই, ডিৰেক্টৰৰ পৰা আৰম্ভ কৰি পেলাই, যিমানবিলাক ছেট ডিজাইনাৰ, যিমানবিলাক ক্ৰিউ মেম্বাৰ্ছ আছে তেওঁলোকতো আছেই। বহুতে হয়তো তেওঁলোকৰ ঘৰটো দিছে শ্বুটিং কৰিবৰ বাবে, কোনোবাই হয়তো পোচাক দিছে, কোনোবাই হয়তো চাইকেলখনকে দিছে, বিভিন্ন সামগ্ৰী দিয়া। আৰু তাৰোপৰি যিসকল দৰ্শকে মিলি পেলাই চালে 90 বছৰ, এই আটাইবোৰে মিলি পেলাইহে আচলতে আমাৰ অসমীয়া চিনেমাক 90 বছৰীয়া সোণালী যাত্ৰাটো দিছে। আৰু অসমীয়া চিনেমাই কোনো ক্ষণতেই অসমীয়া জাতি হিচাপে গঢ়ি তোলাত মানে ৰৈ থকা নাইকিয়া বা তাতো অৱদান বহুতখিনি আগবঢ়াইছে। আৰু এই বিশেষ কথাটোতেই আমি বিশেষভাৱে উদযাপন কৰিব পৰাকৈ এই বিশেষ সময়খিনিত, এই দীঘলীয়া যিটো 90 বছৰীয়া যাত্ৰা আছে, এই 90 বছৰীয়া যাত্ৰাটোক উদযাপন কৰাৰ বাবে অসমীয়া চিনেমানো কেনেকৈ পাৰ হৈ আহিছিল, এই গোটেই কথাখিনি আচলতে আমি ইয়াত সামৰি ধৰি আগবঢ়াইছোঁ। কিন্তু তাৰ আমাৰ মূল সূত্ৰধাৰ, মূল যিগৰাকী আমাৰ চিনেমাখন লৈ গৈছে, সেই বিশেষ ব্যক্তিজনেই হৈছে আমাৰ পুৰোধা ব্যক্তি মুনীন বৰুৱা, ভাইমন্দাৰ জীৱন আলেখ্যৰ মাজেৰে জীৱনৰ দৰ্শন বা তেওঁৰ জীৱনৰ সৈতে সম্পৃক্ত হোৱা সকলোবিলাক কথা, সেইবিলাকক সাঙুৰি পেলাই আমি আগবাঢ়ি যাওঁতে অসমীয়া চিনেমাক তেনেধৰণে পাই গৈছোঁ। অসমীয়া চিনেমাই কেনেধৰণে হাউচফুল দেখিছে, অসমীয়া চিনেমাই কেনেধৰণে বহু মানুহৰ সমাগম দেখিছে, অসমীয়া চিনেমাই কিদৰে সকলোৰে মনলৈ এটা জোৱাৰ আনিছে, অসমীয়া মানুহক আকৌ একত্ৰিত কৰাত সুবিধা কৰিছে, এই সকলোবিলাক কথা আমি কোনো ক্ষণতেই নুই কৰিব নোৱাৰোঁ। গতিকে অসমীয়া চিনেমাৰ অৱদান অসমীয়া জাতিৰ প্ৰতি বহু বেছিকৈ আছে। এই ছবিখনৰ লগত আমি যোৱা প্ৰায় 4টা বছৰ ধৰি 2020 চনৰ পৰা আমি মানে কাম আৰম্ভ কৰিছোঁ। প্ৰথম গৱেষণাৰ পৰা আৰম্ভ কৰি, যিহেতু ভাইমন্দাক সূত্ৰধাৰ হিচাপে লৈ আমি গোটেই অসমীয়া চিনেমাৰ এটা জাৰ্নি এই ছবিখনৰ জৰিয়তে আমি দেখুৱাব বিচৰা হৈছে। আৰু ভাইমন্দাৰ জীৱন যেতিয়া পৰিক্ৰমাটোৰ কথা কোৱা হয়, তেতিয়াহ'লে শ মানুহ তেওঁৰ জীৱনৰ লগত জড়িত হৈ আছে।
যিমানখিনি পাৰি সেই সকলোবোৰ তেওঁৰ স্কুলীয়া জীৱনৰ পৰা আৰম্ভ কৰি গোটেই এটা জীৱন পৰিক্ৰমা এই ছবিখনৰ যোগেদি দাঙি ধৰা হৈছে আৰু ছবিখনৰ লগত মানে যোগেদি গোটেই 60ৰ দশকৰ পৰা আমাৰ অসমীয়া ছবিৰ যিটো যাত্ৰা সেয়া বৰ্ণিল যাত্ৰা সেয়াও কিছু পৰিমাণে দৰ্শকে দেখিবলৈ পাব গতিকে অসমীয়া চিনেমাক উদযাপন কৰা হৈছে ছবিখনৰ জৰিয়তে সেইকাৰণে সকলোৰে এটা আৱেগ আমি চিনেমাৰ সৈতে জড়িত সকলোৰে এটা আৱেগ জড়িত হৈ আছে চিনেমাখনত আৰু আজি সেই চিনেমাখনৰ কেইবাখনো পোষ্টাৰ আৰু এটা গীত আৰু এই গীতটিৰো সৃষ্টি হৈছিলে কিন্তু 60ৰ দশকতে কাৰণ ভাইমন দাহঁতৰ এটা বেণ্ড আছিলে ইকো বেণ্ড বুলি সেই বেণ্ডটোৱে এই গীতটো পৰিৱেশন কৰিছিলে ষ্টেজতে আৰু এই গীতটো তেতিয়াই সৃষ্টি হৈছিলে সুৰ শব্দ তেতিয়াই ৰচনা হৈছিলে আৰু সেই গীতটোক অলপ নতুন ৰূপ দি পেলাই এতিয়া এই ছবিখনৰ জৰিয়তে উলিয়াই দিয়া হৈছে গতিকে সেই গীতটো আজি শুনিবলৈ পাব আৰু কাহিনীও শুনিবলৈ পাব আমি 300তকৈও অধিক শিল্পী এখন ছবিত কাম কৰিছে আৰু তাৰ উপৰি 100মান কলাকুশলী আছে গতিকে প্ৰায় 400-450 শিল্পী কলাকুশলীৰে নিৰ্মিত এখন ছবি আমি এতিয়া শেষ পৰ্যায়লৈ সকলোকে চাবলৈ পাব আৰু তাৰ উপৰি আমাৰ কিংবদন্তি যিসকল লোক আছে শিৱ ঠাকুৰ ছাৰৰ পৰা যোগেন দা মেকআপৰ তাৰপিছত তেতিয়া বিজু ফুকনৰ পৰা আৰম্ভ কৰি মৃদুলা বৰুৱা বিদ্যাৰা সকলোকে এই ছবিখনত জুবিন গাৰ্গ যতীন বৰালৈকে সকলোকে দেখা পাব ইয়াত গতিকে কিন্তু তেওঁলোকে অভিনয় কৰা নাই আনে অভিনয় কৰিছে গতিকে এতিয়া আজি এটা আৰম্ভণি আমি প্ৰমোশ্যনৰ আৰম্ভণি কৰিছোঁ আজিৰ পৰা প্ৰথম লুক আজি দেখিবলৈ পাব ইয়াৰ পিছত আৰু সোনকালে ছবিগৃহলৈ আহিব অৰিজিনেলি মই শিৱসাগৰৰ পৰা আহিছোঁ যোনটো আমাৰ অসমীয়া চিনেমা কালচাৰটো হৈছে যোনটো 90 ইয়াৰ্ছ লাগি গৈছে আপোনাৰ বনাওঁতে যোনটো ষ্ট্ৰাগলটো হৈছে আমাৰ সেইটো মই এই পেইণ্টিঙৰ জৰিয়তে আমাৰ উলিয়াব বিচাৰিছোঁ সেইটো যোনটো আমাৰ ছ'চাইটি নে যে ইনষ্টিটিউশ্যন হওক না কোনোবা যোনটো ষ্ট্ৰাগলটো হৈছে সেইটো মই উলিয়াব বিচাৰিছোঁ ভিডিঅ'গ্ৰাফাৰ নে ফিল্মগ্ৰাফাৰ এজন চিনেমা বনাওঁতে যোনটো বা আমাৰ অসমীয়া কালচাৰ যোনটো বাধা যোনটো দিয়ে আমাক লুকুৱাই থয় বাধাবোৰ সেইটো পেইণ্টিংটো মই সেইটো ফ'কাছ কৰিব বিচাৰিছোঁ মানে আসামৰ লাইক ফিল্ম ইণ্ডাষ্ট্ৰীৰ ওপৰত লাইক 90 ইয়াৰ্ছ কমপ্লিট হৈছে চ' ইয়াৰ ওপৰত মই মানে ফিল্মৰ জৰিয়তে আমি কেনেকৈ লাইক আসামৰ কালচাৰটো শ্ব' কৰিব পাৰোঁ সেইবোৰ লাইক শ্ব' কৰিছোঁ মইতো ফিল্ম ইণ্ডাষ্ট্ৰীৰ পুৰা জাৰ্ণিটো দেখাইছোঁ দেখাম আৰু কি কেনেকৈ ফাৰ্ষ্ট ফিল্ম আছিলে ফিল্মছবোৰ দেখাম আৰু এনেকৈ আঁকি আছোঁ এতিয়া আজি একচুৱেলি 90 ইয়াৰ্ছ অফ এছমিছ চিনেমা কমপ্লিট হৈছে চ' সেইটো কাৰণে এটা জয়ন্তী হিচাপে পালন কৰা হৈছে ট্ৰিবিউট দিয়া হৈছে ভাইমন দাক সেয়াৰ কাৰণে আমাৰ অসমীয়া ফিল্মৰ 90 ইয়াৰ্ছ হ'ব আৰু মাৰ্চত নেক্সট বছৰে চ' মই আজি মোৰ ছবিৰ দ্বাৰা মই সেই অসমীয়া প্ৰথম ফিল্মখন যোনখন 1935 ওলাইছিলে জয়মতীখন সেইখন মই মোৰ ছবিৰ দ্বাৰা অলপ ৰিফ্লেক্ট কৰিবলৈ বিচাৰিছিলোঁ আপুনি ইয়াত চাব পাৰে মই জয়মতী বনাইছিলোঁ আপোনাৰ ৰাইট চাইড ফালে আপোনাৰ সেই আগৰ ফিল্ম ছেটআপবোৰ অসমীয়া জাপিখন আছে ফিল্ম ছেটআপবোৰ তাৰপিছত এই লেফ্ট চাইড ফালে আপোনাৰ আহোম ডাইনেষ্টিৰ অলপ মনুমেণ্টছখিনি এলিমেণ্টছখিনি ৰিফ্লেক্ট কৰিব বিচাৰিছোঁ আৰু তুমি যে এই অংকনটো কৈছে এইটোৰ দ্বাৰা তুমি ৰাজ্যবাসীক কি মেছেজ দিব খুজিছা হয় মই এইটোৱে ক'বলৈ বিচাৰিছোঁ যে ছবি আঁকিব লাগে ছবি আঁকাটো বহুত ভাল আৰু এনেকুৱা জেগাত চব যিমানবোৰ মানুহ আহিছে গেডাৰিং হৈছে তাত ছবি আঁকি বহুতে ভাল লাগিছে আপোনালোকেও ছবি আঁকক সেইটোৱে আপোনাক ক'ব বিচাৰিছে নিউজ ডেস্ক ৰিপৰ্ট NDS নিউজ আবেদন জনাইছোঁ শ্ৰীমতী মঞ্জুলা বৰুৱা ডাঙৰীয়ানী মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আৰু এয়া আপোনালোকৰ আগত মুকলি হৈছে ভাইমন দা a tribute to Assamese চিনেমাৰ প্ৰথম পোষ্টাৰ আহক এটি জোৰদাৰ হাত চাপৰ আমি আজিৰ বিশেষ মুহূৰ্তটি উদযাপন কৰোঁ
এইটোৱে আমাৰ টিম আৰু ইয়াতকৈ বহুত বেছিকৈ মানুহ আছে ষ্টেজখন নধৰিব পৰা আপোনালোকে আমাক 7 ফেব্ৰুৱাৰীলৈকে আৰু 7 ফেব্ৰুৱাৰীৰ পাছৰ 700টা জনলৈকে মৰম কৰি থাকিব প্লিজ